নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পল্লৱীজ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই অষ্টমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা নিয়ৰ কবিতাটোৰ বিষয়ে অকণমান আলোচনা কৰিম। পোনপ্ৰথমে কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালাদেৱ। তেখেতে কবিতাটোৰ যি মূল ভাৱ, সেই মূল ভাৱখিনি প্ৰথম এই পেৰেগ্ৰাফটোতে তোমালোকক বুজাই দিছে। এই পেৰেগ্ৰাফটো তোমালোকে পঢ়িলেই নিয়ৰ কবিতাটোৰ বিষয়ে গোটেইখিনি পেৰেগ্ৰাফটোতে পাবা। ইয়াত কৈছে যে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰ যেন নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ। কবিৰ কল্পনাত নিয়ৰ নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানী। ইয়াত কবিয়ে এই নিয়ৰ টোপালটোক বিভিন্ন ধৰণৰ বস্তুৰ লগত তুলনা কৰিছে। তেওঁ কৈছিলে যে নিয়ৰ হৈছে ফটিক পানীৰে ধোৱা নিয়ৰ কণাবোৰ যেন নিশাৰ আকাশৰ পৰা সৰি পৰা এটা তৰাৰ লগত তুলনা কৰিছে। তাৰপিছতে তেওঁ আকৌ তুলনা কৰিছে কবিৰ কল্পনাত নিয়ৰ হৈছে নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা এটা মণিৰ লগত তুলনা কৰিছে। আকৌ তেওঁ তুলনা কৰিছে পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানী। কবিয়ে বিভিন্ন বস্তুৰ লগত নিয়ৰৰ টোপালক তুলনা কৰিছে। এতিয়া মই তলৰ কবিতাটো পঢ়ি গৈছোঁ আৰু তোমালোকক বুজাই গৈছোঁ। মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা। নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা। ইয়াত কৈছে যে মুকুতাৰ মণি পাহিত জিলিকে, মানে পাহিত, ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধোৱা এটা মুকুতা বুলি কৈছে নিয়ৰ টোপালটো। আকৌ তেওঁ কৈছে নিশাৰ আকাশৰ পৰা আকৌ টোপনিত সৰি পৰা এটা তৰা বুলি কৈছে। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি। ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰ'ল চিন এই কণী। আকৌ তেওঁ কৈছে যে নিশা ফুলনিত আহি পেলাই কোনে নাচিছিল, যে তেওঁ নাচোতে তেওঁৰ মণি মানে নিয়ৰৰ টোপালটোক সেই মণিৰ লগত তুলনা কৰিছে, ছিগি তাতে পৰি ৰ'ল বুলি কৈছে। ৰাতিৰ ধেমালি জোনৰ নিফুট হাঁহিৰে থৈছে সানি। পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটিপি চকুৰ পানী। নিয়ৰ কলিৰে শোভে ফুলজুপি চাইছোঁ ভবাতে ভাহি। হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। ইয়াতে কৈছে যে ৰাতি ধেমালি কৰোঁতে ৰাতিৰ ধেমালি জোনৰ নিফুট হাঁহিৰে সৈতে সানি। পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী। তেওঁ মানে ইয়াত আগতে কৈছেই নহয় যে পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তেওঁ তুলনা কৰিছে। ইয়াতে সেই কথাখিনিকে তোমালোকে প্ৰথমৰ পেৰেগ্ৰাফটো ভালকৈ বুজি ল'লে পিছৰখিনি সেই কথাখিনিকে কবিতাটোত উল্লেখ কৰিছে কবিয়ে। ইয়াতে তোমালোকক জানো আহাত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ কবি পৰিচয়টো ইয়াতে আছে। তেখেতৰ জন্ম, তেখেতে সাহিত্য জগতলৈ কি কি অৱদান আগবঢ়াই থৈ গৈছিল, তেখেতক কি কবি হিচাপে জনা যায়, এই সকলোখিনি, তেওঁ কি কি কবিতা পুথি ৰচনা কৰিছিলে, এই গোটেইখিনি, তেওঁৰ মৃত্যু কেতিয়া হৈছিলে,
তেওঁ কি বুলি জনা গৈছিলে, এই গোটেইখিনি বস্তু ইয়াতে আছে তোমালোকে পঢ়িবা। আৰু তোমালোকে ইয়াতে পঢ়িলে গোটেইখিনি প্ৰশ্ন উত্তৰ ইয়াৰ পৰা শ্বৰ্ট কিছুমান প্ৰশ্ন উত্তৰো আছে। তেখেতৰ অন্যতম শ্ৰেষ্ঠ কবিতা পুথি প্ৰতিমা, এনেকুৱা শ্বৰ্ট কুৱেশ্যন কিছুমান MCQ কুৱেশ্যন ইয়াৰ পৰা আহিব। গতিকে তোমালোকে এই কবি পৰিচয়টো ভালদৰে পঢ়িবা। আৰু মই নেক্সট ভিডিঅ'ত তোমালোকৰ যিখিনি ইয়াতে পাঠভিত্তিক ক্ৰিয়া আছে, যিখিনি কৰিবলগীয়া আছে প্ৰশ্ন উত্তৰ, এই গোটেইখিনি মই তোমালোকক ধুনীয়াকৈ বুজাই পেলাই কৰাই দিম। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত তোমালোকক আকৌ লগ পাম।